বঙাইগাঁৱত বিধায়ক পুঁজি ধনৰ শৰাত বিধায়ক পুঁজিৰে স্থাপন কৰা ষ্ট্ৰীট লাইটবোৰ বিকল বিধায়কে বৃহৎ কমিছন লোৱাৰ বাবে নিম্নমানৰ কাম কৰাৰ অভিযোগ নাম নজনা কোম্পানীৰ পৰা বৃহৎ কমিছনৰ অংকত নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ যোগান ধৰা 90% লাইটে বিকল কাৰ আশীৰ্বাদত হৈছে এই বৃহৎ দুৰ্নীতি ব্যৱস্থা ল'বনে চৰকাৰে বঙাইগাঁও জিলাৰ চিজনগাম ৰাজস্বকৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ লগতে নাম্বাৰপৰা চাকালা গাঁও পঞ্চায়ত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়ত আৰু কুকিলা গাঁও পঞ্চায়তৰ সোলাৰ লাইটৰ নামত সংঘটিত হৈছে বৃহৎ কেলেকাৰী দুৰ্নীতি সহ্য নকৰা মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে দুৰ্নীতিৰ পাহাৰ প্ৰধানমন্ত্ৰী সপোনৰ আঁচনি অটল জ্যোতি যোজনা আঁচনিত দুৰ্নীতি হাতোৰা প্ৰতিটো গাঁৱতে সংস্থাপন কৰা আৰু বিধায়ক পুঁজিৰ সোলাৰ লাইট হ'ব 90% বিকল অতি নিম্নমানৰ সামগ্ৰী যোগান ধৰি চৰকাৰৰ ৰাজকোষৰ ধন হ্ৰাস কৰিছে একাংশ প্ৰতিনিধি তথা বিষয়াই এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ চৰকাৰ ইফালে বালাৰছৰ বাণিজ্য বজাৰ সংস্থাপন কৰা বিধায়ক পুঁজিৰ প্ৰায় 10টা সোলাৰ লাইটৰ 8টাই বিকল ৰাস্তাৰ পাৰে পাৰে কেৱল ফুলদানিৰ দৰে সজাই ৰখা হৈছে লাইট হ'ব যাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী ইয়াৰ বিৰুদ্ধে সঠিক তদন্ত বুলি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজে এতিয়া কথা হ'ল যে সঠিক তদন্ত হ'বনে ইয়াৰ বিৰুদ্ধে নে ৰৌ বৰালী জড়িত থকাৰ বাবে দুৰ্নীতিৰ নীতি হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব 34 নং উত্তৰবাৰী বিধানসভা সমষ্টিৰ যি কংগ্ৰেছ যি বিধায়ক আছে আব্দুল বাতেন খন্দকাৰ তেখেতে বিধায়ক উন্নয়ন পুঁজিৰ নামত বৃহৎ কেলেংকাৰী কৰা আমাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে আমি মানাহ ভেলী বিকাশ মঞ্চৰ ফালৰ পৰা গোটেই সমষ্টিটোত আমি এক সৰজমিন তদন্ত কৰিছো তদন্ত কৰি দেখিবলৈ পাইছো যিমান তেখেতে আপোনাৰ এমএলএ এলইডি যি 50% টকা দি 21-22-23 বিত্তীয় বৰ্ষৰ যিখিনি আপোনাৰ ষ্ট্ৰীট লাইট লগাইছিল গোটেই ষ্ট্ৰীট লাইটখিনি আপোনাৰ বিকল হৈ আছে এই গোটেই ষ্ট্ৰীট লাইটখিনিত আপোনাৰ ডুপ্লিকেট লোগো লগোৱা আছে বিভিন্ন কোম্পানী ব্ৰাণ্ডেড কোম্পানীৰ লোগো লগাই সেইবোৰ মানে উচ্চ হাৰত তেখেতে বাজেট বনাই কিনে ইয়াৰ পইচাটো উঠাইছে মোকলাইছে আৰু এই গোটেই দুৰ্নীতিৰ ওপৰত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক আনকি অসম চৰকাৰৰ যি অসম চৰকাৰ বিধানসভাৰ সচিব আছে যি স্পিকাৰ মাননীয় স্পিকাৰ আছে তেখেতৰ জৰিয়তে এক নিৰপেক্ষ তদন্ত হ'ব লাগে তদন্ত কৰি বিধায়কক লগতে ইয়াৰ লগত যি জড়িত বিধায়কসকলৰ যি অভিযন্তা বা বিভাগীয় যি বিষয় কৰ্মচাৰী আছে লগতে ঠিকাদাৰ সন্তাক উচিত তদন্ত কৰি ইহঁতক মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে বিধানসভাৰ সচিবালয়ৰ হিচাপ ৰক্ষক বাহিনীৰ জৰিয়তে হিচাপ ৰক্ষক কমিটিৰ জৰিয়তে উচিত তদন্ত কৰি যিখিনি আমাৰ ষ্ট্ৰীট লাইট লগোৱা আছে এই ষ্ট্ৰীট লাইটখিনি সচল কৰিব লাগে আৰু যাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বিধায়কক অৱগত কৰিব বিচাৰিছো মানে কি তেখেতক আহ্বান জনাইছো যাতে আপুনি ইয়াৰ পৰৱৰ্তী যিবোৰ আপোনাৰ স্কিম থাকে এই স্কিমত যাতে আপুনি কোনো ধৰণৰ দুৰ্নীতি নলয় দুৰ্নীতি ল'লে আমি ন্যায়ালয়ৰ কাষ চাপিম মানিকপুৰৰ পৰা কেৰামত আলী ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।